সফল হ'বলৈ নিজৰ ওপৰত বিশ্বাস আৰু গুৰুত্ব ৰখাটো সবাতোতকৈ বেছি প্ৰয়োজন। বহুতেই কয় মনোকামনা সিদ্ধি হ'বলৈ ভগৱানৰ শৰণাপন্ন হৈছোঁ, প্ৰাৰ্থনা কৰিছোঁ, ভগৱানে দেখোন আমাক চকু মেলি চোৱাই নাই। এতিয়া আপোনাক এটা কাহিনী কওঁ। এজন দুখীয়া মানুহে সদায় ভগৱান শিৱৰ আৰাধনা কৰিছিল। দুখীয়াৰ পৰা ধনী হ'ব বিচৰা মানুহজনে সদায় প্ৰাৰ্থনা কৰে ধনী মানুহ কৰি দিবলৈ। অৱশেষত দুখীয়া মানুহজনে দৈনিক প্ৰাৰ্থনা কাতৰ মিনতি কৰা দেখি ভগৱান শিৱক পাৰ্বতীয়ে ক'লে, কিবা এটা কৰক প্ৰভু। ভগৱান শিৱই হাঁহি হাঁহি কৈছিল, দেৱী এওঁৰ এতিয়াই সময় হোৱা নাই। এদিন দুখীয়া মানুহজনে খোজকাঢ়ি গৈ আছিল। মানুহজন গৈ থকা বাটত ভগৱান শিৱই ধন সোণেৰে ভৰ্তি টোপোলা এটা পেলাই দিছিল আৰু পাৰ্বতীক কৈছিল, চাই থাকা কি কৰে এওঁ। খোজকাঢ়ি গৈ থকা মানুহজনে ফটা চিটা কাপোৰৰ টোপোলা বুলি ভৰিৰে লঠিয়াই ৰাস্তাৰ কাষলৈ পেলাই আগবাঢ়ি গুচি গৈছিল। টোপোলাটো কিন্তু খুলি চোৱা নাছিল। দেৱী পাৰ্বতীৰ অনুৰোধত একেধৰণৰ ভগৱান শিৱই তিনিবাৰ এই তিনিধৰণে ধন সোণ দিয়াৰ পিছতো দুখীয়া মানুহজনে ধন সোণৰ টোপোলা দেখা নাছিল আৰু দুখীয়া হৈ ৰৈ গৈছিল। কথা হ'ল আপুনি বা মই দৈনিক ভগৱানক প্ৰাৰ্থনা কৰোঁ। প্ৰাৰ্থনা মানে কি? ভগৱানক ভিক্ষা খোজোঁ। কেতিয়াবা ভগৱানক বিচৰা বস্তুটো পালে ভেটি দিয়াৰ দৰে কথাও কওঁ, হে ভগৱান, এইবাৰ যদি তুমি মোক উদ্ধাৰ কৰা, মই তোমাৰ চৰণলৈ 501 টকা অৰিহণা আগবঢ়াম। মানে ভগৱানক আমি প্ৰলোভন দিওঁ। আচলতে আমি বহু মানুহেই মনৰ সুতীব্ৰ ইচ্ছাবোৰ পূৰণ হওক বুলি ভগৱানক দৈনিক বস্তু খোজোঁ, পাৰ্থিৱ ভোগ বিলাসৰ সামগ্ৰী বিচাৰোঁ। কিন্তু ভগৱান ক'ত? ভগৱানৰ পৰা গাড়ী লাগে, মাটি লাগে বুলি কৰা প্ৰাৰ্থনা আচলতে প্ৰাৰ্থনাই নহয়। বিচৰাখিনি নাপালেই ভগৱানে চকু মেলি নাচায় বুলি আক্ষেপ কৰোঁ। প্ৰাৰ্থনা হৈছে মনৰ গভীৰতাৰ পৰা ওলাই অহা প্ৰত্যাখ্যান। মানুহ হৈছে ভগৱানৰ অংশ বিশেষ, ভগৱানৰ সন্তান। সন্তানক জানো ভগৱানে নিৰাশ কৰিব পাৰে? কোনো বস্তু বিচাৰি ভগৱানক আপুনি প্ৰাৰ্থনা কৰা উচিত নহয়। আপুনি এক মন এক চিত ভগৱানক প্ৰাৰ্থনা কৰক, মনত শান্তি পাব আৰু আপোনাৰ মনোবল ভগৱানে নিশ্চয় পূৰণ কৰিব। বিচৰা মতে আপুনি জীৱনটো পাব, বিচৰা সকলোখিনিয়ে পাব, কিন্তু তাৰ বাবে নিৰ্দিষ্ট সময়লৈ অপেক্ষা কৰিব লাগিব। এতিয়া কথা হ'ল প্ৰাৰ্থনা কি? প্ৰাৰ্থনা কৰিলে সকলো পাই যায় নেকি? স্কুলত যে আপুনি মই প্ৰাৰ্থনা কৰিছিলোঁ বা আপোনাৰ সন্তানে যে স্কুলত প্ৰাৰ্থনা কৰে, কি লাভ হয়? প্ৰাৰ্থনাই শিশুসকলৰ মনোজগতত এক ইতিবাচক প্ৰভাৱ পেলায়। প্ৰাৰ্থনাই শিশুৰ চৰিত্ৰ গঠনত সহায় কৰে আৰু লগতে মানসিক উৎকৰ্ষ সাধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। প্ৰাৰ্থনাই একান্ত মনে ভগৱানক কৰা ধ্যানে মনৰ দৃঢ়তা আৰু ধৈৰ্য আনে। প্ৰাৰ্থনাৰ শক্তিয়ে সন্তানক অপকৰ্মৰ পৰা আঁতৰাই ৰাখে। ঈশ্বৰ বিশ্বাসে মানুহৰ পশুত্বক নিয়ন্ত্ৰণ কৰে। পশুত্ব নিয়ন্ত্ৰণ নহ'লে মানৱ সত্তা সাৰ্বজনীন হ'ব নোৱাৰে। এইবোৰ কাৰণতে শিশুৱেও প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন আছে। এই কাৰ্যই মানুহৰ মন বিনম্ৰ ধীৰ স্থিৰ কৰাৰ সমান্তৰালকৈ 10 বা 15 মিনিট সময় চকু মুদি অৰ্থাৎ বাহ্যিকতাৰ পৰা দৃষ্টি আঁতৰাই ভক্তিভাৱেৰে একান্ত মনে সৃষ্টিকৰ্তাৰ লগত একাত্মক হৈ সুমতি আৰু সুজ্ঞান পাবলৈ কৰা আকুল আহ্বান আধ্যাত্মিকভাৱে সবল কৰাৰ লগতে ধৈৰ্য গুণ বৃদ্ধি কৰায় আৰু প্ৰাৰ্থনাই হ'ল ঈশ্বৰ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।